Welcome to Ranjita's videos. মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' হ'ব অধ্যায় 6 বতৰৰ কথা অল এবাউট ৱেডাৰ পাঠৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ নতুন বিজ্ঞানৰ কিতাপ নতুনকৈ দিয়া হৈছে, তোমালোকক ইংৰাজীতো দিয়া হৈছে। ঠিক আছে, চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব, নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব। ভিডিঅ' ভাল লাগিলে লাইকো কৰিব, ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ। আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰশ্নাৱলী 1 নং প্ৰশ্ন, বায়ুমণ্ডল কাক বোলে? বায়ুমণ্ডল কিমান ওপৰলৈ আছে? উত্তৰ, বায়ু থকা গোটেই ঠাইখিনিকে বায়ুমণ্ডল বোলে। প্ৰায় 600 কিলোমিটাৰ ওপৰলৈ বায়ু আছে। 2 নং প্ৰশ্ন, বতৰ মানে কি? উত্তৰ, গৰম ঠাণ্ডা ৰ'দ বতাহ বৰষুণ ধুমুহা আদি অৱস্থাবোৰকে এখন ঠাইৰ বতৰ বোলা হয়। 3 নং প্ৰশ্ন, মেঘ বা ডাৱৰৰ সৃষ্টি কেনেকৈ হয়? উত্তৰ, পৃথিৱীৰ মাটিভাগ কম আৰু পানীভাগ বেছি। পানীভাগে সূৰ্যৰ তাপ শোষে, ফলত পানী লাহে লাহে ভাপ হয়। ভাপবোৰ পাতল, ভাপবোৰ ওপৰলৈ উঠি গৈ জমা হয়। ওপৰৰ উষ্ণতাও কম, ভাপবোৰ জমা হৈ ডাৱৰ বা মেঘ হয়। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা আৰু লগতে মুখস্থও কৰিবা। 4 নং প্ৰশ্ন, শিল বৰষুণ কি? উত্তৰ, মেঘ ঘন হ'লে পানীৰ টোপাল বান্ধে। টোপালবোৰ অলপ গধুৰ হয়, তেতিয়া এই টোপালবোৰ সৰি পৰে, তাকে বৰষুণ বুলি কওঁ। কেতিয়াবা ওপৰত বৰ ঠাণ্ডা হয়, তেতিয়া পানীৰ টোপালবোৰ গোট মাৰে আৰু বৰফ হয়। বৰফৰ টুকুৰাবোৰ বৰষুণৰ লগত নামি আহে, তাকে শিল বৰষুণ বুলি কয়। 5 নং প্ৰশ্ন, বায়ুত বেছি পৰিমাণে থকা তিনিবিধ গেছৰ নাম লিখা। উত্তৰ, বায়ুত বেছি পৰিমাণে থকা তিনিবিধ গেছৰ নাম হ'ল নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড। 6 নং প্ৰশ্ন, ধুমুহা কি? উত্তৰ, বায়ু চলাচল কৰিলে বতাহ বলিছে বুলি কওঁ। বতাহ বৰ জোৰে বলিলে সেয়ে ধুমুহা। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া আমি 7 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰোঁ। 7 নং প্ৰশ্ন, জহকালি আৰু জাৰকালি কাক বোলে? উত্তৰ, গৰমৰ সময়খিনিক জহকালি আৰু ঠাণ্ডাৰ সময়খিনিক জাৰকালি বোলে। 8 নং প্ৰশ্ন, বতৰ কিয় বেলেগ বেলেগ হয় লিখা। উত্তৰ, বতৰ বেলেগ হোৱাৰ কেইবাটাও কাৰণ আছে। তাৰপিছত কিতাপত চাম। কিতাপত চোৱা তোমালোকে 1 নং কাৰণত লিখিবা, পৃথিৱী নিজ মেৰুদণ্ডত ঘূৰে, তাৰ ফলত দিন ৰাতি হয়। দিনত পৃথিৱীয়ে সূৰ্যৰ তাপ পায়, ৰাতি নাপায়। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰাৰ বাবে জহকালি আৰু জাৰকালি হৈ বতৰ বেলেগ বেলেগ হয়। 2 নঙত লিখিবা, ওচৰত ডাঙৰ নদ নদী থাকিলে সেই ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ হয়। 3 নঙত লিখিবা, সাগৰৰ ওচৰৰ ঠাইৰ বতৰ আৰু দূৰৈৰ ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ হয়। 4 নঙত, গছ গছনিৰে ভৰা আৰু পাহাৰীয়া ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ। 5 নঙত লিখিবা, মৰুভূমিত গছ নাই, ইয়াৰ বতৰো বেলেগ, দিনত অতি গৰম ৰাতি অতি ঠাণ্ডা। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া আমি 9 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰোঁ। 9 নং প্ৰশ্ন চোৱা, বতাহ কেতিয়া বলে? উত্তৰ, পৃথিৱীৰ মাটিয়ে সূৰ্যৰ তাপ শুহি লয়, বায়ুৱেও তাপ শুহে। কেতিয়াবা এখন ঠাইৰ বায়ু বেছি গৰম হয়, তেতিয়া সেই বায়ুখিনি পাতল হয়। পাতল বায়ু ওপৰলৈ উঠে, সেই ঠাইখিনি অলপ খালী হয়, তেতিয়া চাৰিওফালৰ পৰা বায়ু আহি ঠাইখিনি পুৰায়। এইদৰে বায়ু চলাচল কৰে, তাকে বতাহ বোলা হয়। লিখিব পাৰিবা, নহ'লে তেতিয়া বতাহ বলে বুলি প্ৰশ্নৰ লগত মিলাই লিখিবও পাৰিবা। ঠিক আছে, এতিয়া 11 নং প্ৰশ্নত দিয়া হৈছে, ক্ষুদ্ৰটোৰ ওপৰত ক্ষুদ্ৰ চিন দিবা। ক, বায়ু গৰম হ'লে পাতল হয় নহয়? হয়। খ, পাতল বায়ু ওপৰলৈ উঠে নুঠে? উঠে। গ, পানীৰ ভাপবোৰ জমা হৈ বৰষুণ হৈ নামি আহে নাহে? আহে। ঘ,
গছ গছনি নাথাকিলে জীৱ জন্তু জীয়াই নাথাকিব। উঙনঙত দিয়া হৈছে আমাৰ ইয়াত মাৰ্চৰ পৰা ছেপ্টেম্বৰ মাহলৈ জহকালি হয়। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। প্ৰথমতে প্ৰশ্ন লিখিবা আৰু ক উত্তৰত হয় লিখিবা, খৰ উত্তৰত উঠে, গৰ উত্তৰত আহে, ঘৰ উত্তৰত নাথাকিব, উঙৰ উত্তৰত জহকালি। ঠিক আছে। এতিয়া 12 নং প্ৰশ্ন আলোচনা কৰোঁ। 12 নং প্ৰশ্ন নতুন কিতাপত দিয়া হৈছে পাঠটোত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। এতিয়া আমি পাঠ অলপ আলোচনা কৰিম। ঠিক আছে। মৰমৰ ছাত্ৰ ছাত্ৰী, বতৰৰ কথা মানে অল এবাউট ৱেডাৰ নতুন কিতাপত ইংৰাজীত দিয়া হৈছে। ঠিক আছে। বায়ুমণ্ডল মানে এটমস্ফিয়াৰ, তোমালোকে কিতাপত চাবা, নেক্সট পেজত চাবা, ইয়াতো দিয়া হৈছে, ইয়াৰ পৰাও লিখিবা। নেক্সট পেজত বতাহ মানে ৱাইণ্ড, খুহি মানে এবজৰ্ব, পাতল মানে লাইট, ধুমুহা মানে ষ্ট্ৰম, মেঘ মানে ক্লাউড, বৰষুণ মানে ৰেইন। তোমালোকে কিতাপত চাবা, আছে পাঠত, ধুনীয়াকৈ পাঠ পঢ়িবা আৰু তোমালোকে তালিকা বনাবা। পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'ত তালিকা কেনেকৈ বনাব লাগে মই দেখাইছিলোঁ। তোমালোকে চোৱা নাই যদি আগৰ ভিডিঅ' চাবা, লগতে ধুনীয়াকৈ পাঠ পঢ়িবা আৰু তোমালোকে লিখি ল'বা, তালিকা বনাই ল'বা, লগতে মুখস্থও কৰি থৈ দিবা। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা। ভিডিঅ' ভাল লাগিলে লাইকো কৰিবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।